মূল বিষয়টো হল আমাৰ বালাবিটা ৯ নম্বৰ খণ্ডত যেটো অবৈধভাৱে চৰ খলন কৰি আছে। গতিকে আমি এই চেনেলৰ দ্বাৰাই মুখ্যমন্ত্ৰী মহোদয়ক এইটো কথা অনুৰোধ জনাইছোঁ যে আমাৰ নদী খলন কৰি মানে আমাৰ হাজাৰ হাজাৰ ৰাইজৰ ভূমিহীন কৰি আছে, একদম অবৈধ হিচাপত খলন কৰি আছে। নদী খলন কৰাৰ কোনো সংবিধান নাই, কোনো আইন নাই, কোনো ৰুল নাই। গতিকে তেওঁলোকে কি হিচাপত এই বন বিভাগৰ যেটো আমাৰ ৰেঞ্জাৰ অভিজিৎ বড়ো আছে, তেওঁলোকে কি কাৰণত কি উদ্দেশ্যত যে এই নদী খলন কৰি আছে, গতিকে নদী খলন কৰি আমাৰ হাজাৰ হাজাৰ ৰাইজৰ ভূমিহীন কৰি আছে। অভিজিৎ বড়োৱাক মই অনুৰোধ জনাইছোঁ অতি সোনকালে 12 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত এই চৰ উঠিছে, এই চৰ খলন কৰাটো বন্ধ কৰি দিব লাগে। যদি বন্ধ নকৰে আমি ৰাইজে মিলি আইনৰ আশ্ৰয় ল'ম, উচ্চ ন্যায়ালয়ৰ আশ্ৰয় ল'ম আৰু হাইকোৰ্টৰ আশ্ৰয় লোৱাৰ কাৰণে আমি বাধ্য হৈ আছোঁ। বান্দৰখোৱা 6 নম্বৰ মহলটো দুটা তিনিটা হাইকোর্ট হৈ আছে। কোন সংবিধানত এই মহলটো চলাই আছে? সেইটো এটা ডাঙৰ আমাৰ যেটো বৰপেটা ৰোড। আর সমস্যা হল কি, আমাৰ বৰপেটা ৰোডৰ যেটো বন বিভাগৰ কৰ্তৃপক্ষ ৰেঞ্জাৰ অভিজিৎ বড়োৱা, তেওঁলোকে প্ৰভাৱশালী নেতাৰ লগ লাগি আৰু কেইজনমান মানুহ সত্য চৰকাৰ আৰু কেইজনমান ব্যক্তি লগ লাগি মানে এই নদী খলন কাৰ্য কৰি আছে। আমার তাতে মাটি বাড়ি আছে, মাটি আছে, আমি ভূমিহীন আছে। এইটো এটা প্ৰমাণ হাইকোর্টৰ, চাওক আপোনালোকে ৰাইজে। আৰু এনেকুৱা প্ৰমাণ বহুত আছে। এইটো মোৰ এই পাট্টা, এই গোপী দাস বুলি লেখা আছে, এই চাওক। তাতে আমার মাটি আছে, বাড়ি আছে। আমি নদী খলন করার কারণে আমি ঘর ভাড়া থাকি আছো বালাবিটা জামতলা। সন্মুখত যে বাৰিষা আহিব, যেটো তান বান দিছে অবৈধ হিসাবত, কোনো ওয়াটার প্রুফর কোনো ওয়াটার নাই, কোনো ধরনের কোনো সংবিধান নাই। নদী বান দি নদী খলন করার কারণে রাইজর অসুবিধা, এই মাটিবিলাক উঠছে, তাতে আরও অসুবিধা হয়েছে, আপনালোকে চাওক। গতিকে এই আমার বৰপেটা ৰোডৰ যেটো ৰেঞ্জাৰ অভিজিৎ বড়োৱা, তেওঁৰ ওপৰত কোন প্ৰভাৱশালী নেতাৰ বা আশীৰ্বাদ আছে, কোন মন্ত্ৰীৰ আশীৰ্বাদত এই অবৈধ হিসাবত খলন কৰি আমাৰ মেদি মাটি, এই চাওক মেদি মাটি, পাট্টা নাম্বাৰ হল 139 পাট্টা নাম্বাৰ, এই গোপী দাস পাট্টা। মই খাজনা দিছোঁ, মই ৰিবনি দি আছোঁ। গতিকে আমি ভূমিহীন হৈ আছোঁ। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ এই নিউজটো যাতে ভালকৈ অলপ সময়ৰ ৰাইজেও গম পায়, আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও গম পায়। আমি মুখ্যমন্ত্ৰী যদি এনেকৈ খলন কৰাৰ অনুমতি দিয়া নাই তেওঁলোকে, মোৰ এটা অনুমান। গতিকে এনেকৈ যদি ভূমিহীন কৰে তেতিয়াহ'লে আমাক মাটি পট্টা দিয়ক, কোনোবা জেগা আমাক মানে ভূমি দান কৰক। আমাক হাইকোর্টের পৰা বন্ধ কৰি দিয়া আছে, এই হাইকোর্টের অর্ডার আছে। এইটো মিছা কথা নহয়, সত্য কথা। সঁচা কথা মানে সঁচা গুড়া আন্ধাৰতো মিঠা। এতে মিছা কথার কোনো হেৰি নাই, আমি সত্যটো কৰি আছোঁ। গতিকে আমি ৰাইজে ভূমিহীন হৈ আছোঁ। হয়তো আমাক মাটি ভূমি দান কৰক, আৰু নহ'লে কাৰ্যকালী এইবিলাক বন্ধ কৰক। আমাৰ মেদি মাটি